পূৰ্বতকৈ সুস্থ হৈছে মৃদু মুদ্ৰা কিন্তু এতিয়াও বিপদমুক্ত নহয় মৃদু মুদ্ৰা ডেকা আজি তেওঁ কিছু সুস্থ হৈছে কিন্তু বিপদ এতিয়া আতৰা নাই ৩-৪ দিনৰ পিছত ক'ব পৰা যাব বিপদমুক্ত সম্পূৰ্ণৰূপে তেওঁ হৈছে নে নহয় দেহৰ বহু স্থানত তেওঁৰ কেইবাটাও আঘাত আছে আৰু আঘাত গুৰুতৰ পিঠি আৰু ডিঙিত যথেষ্ট দকৈ আঘাত আছে হুকলমে মৃদুমুদ্ৰাৰ দুটাকৈ অস্ত্ৰোপচাৰ ইতিমধ্যে সম্পন্ন কৰা হৈছে হিমোগ্লোবিন কম হোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে তেনেকৈ অস্ত্ৰোপচাৰ কৰিব পৰা হোৱা নাই মৃদুমুদ্ৰা সুস্থ কৰি তুলিবলৈ যথেষ্ট তেজৰ প্ৰয়োজন হ'ব মৃদুমুদ্ৰা ডেকা বৰ্তমান কেনে আছে যেহেতু এই মুহূৰ্তটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিউত চিকিৎসাধীন অৱস্থাত আছে মৃদুমুদ্ৰা ডেকা আমাৰ সৈতে জিএমচিএইচৰ অধীক্ষক ডাক্তৰ দেৱজিৎ চৌধুৰী আছে অধীক্ষক ডাঙৰীয়া মৃদুমুদ্ৰা ডেকা কালি আমি যিমান দূৰ গম পাইছোঁ এটা অস্ত্ৰোপচাৰ হৈ গৈছে বৰ্তমান সময়ত কেনেকুৱা তেখেতক একচুৱেলি মৃদুমুদ্ৰা ডেকাক তললৈ নামি আনি আমাৰ আইচিউৰ পৰা নমাই আনি পেলাই আমি MRI কৰাইছিলোঁ MRI কৰোৱাৰ সময়তে আমি যোনখিনি দেখা পালোঁ যে তেওঁক মানে যোনকেইটা আঘাত পাইছিলে কিছুমান চোকা অস্ত্ৰৰ আঘাত মানে পেনিট্ৰেটিং ইঞ্জুৰি বুলি কয় কেইটামান আপোনাৰ ডাইৰেক্ট চিধাকৈ গৈছে পথালিকে সেই পেনিট্ৰেটিং ইঞ্জুৰি দুটা জেগাত আছিলে এটা হ'ল যোনটো আপোনাৰ গল অৰ্থাৎ চাৰ্ভাইকেল এৰিয়া আমাৰ মতে আৰু এটা ডৰ্চেল স্পাইন যোনটো পিঠি সেইখিনি জেগাত যোনকেইটা ঘাপ গৈছিলে আৰু সেইকেইটা অলপমান ডিপ আছিলে ভিতৰলৈ গৈছিলে গৈ পেলাই আমাৰ স্পাইনেল কৰ্ড যোনডাল আছে আৰু স্পাইনেল কৰ্ডৰ লেয়াৰ কিছুমান থাকে ডুৰা মেটাৰ এৰেক্টেন মেটাৰ পিয়া মেটাৰ এই ডুৰা মেটাৰ যোনটো থাকে আৰু ওপৰৰ লেয়াৰ যোনটো একদম ওপৰৰ সেই লেয়াৰটোত এই টিপটো গৈ পেলাই অলপমান ফুটাই দিছিলে আঘাত পাইছিলে সেইকাৰণে সেইখিনি যিহেতু দেখা পালোঁ আমি এই লগে লগে আমি MRIৰ পৰাই আপোনালোকৰ লগত যেতিয়া কথা পাতি আছিলোঁ সেইখিনি সময়তে আমি একচুৱেলি তেওঁক নিউৰ'চাৰ্জাৰীলৈ শ্বিফ্টে কৰিলে তেওঁলোকৰ মুৰব্বী অধ্যাপক তথা বাকী অধ্যাপকসকলে মিলি ডিছকাশ্যন কৰা গ'ল আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিলে চবেই মিলি পেলাই কথা পাতি ক'লে যে এইটো লগে লগে আমি অপাৰেশ্যনটো কৰি দিওঁ সেইকাৰণে যোৱাকালি ধৰক দুপৰীয়ালৈকে অপাৰেশ্যনটো তেওঁলোকৰ নিউৰ'চাৰ্জাৰী বিভাগত কৰা গ'ল এই যোনকেইটা টিয়াৰ আছিলে আৰু মানে ফাটা আছিলে ফাটাখিনি ৰিপেয়াৰ কৰি তাৰ ওপৰত আজিকালি গ্ৰাফ দিব পাৰি আৰু বেলেগ বেলেগ ধৰণৰ আৰ্টিফিচিয়েলো পাৰি মাচুলৰো তো মাচুল গ্ৰাফ আৰু আৰ্টিফিচিয়েল গ্ৰাফ দুয়োটাই দি পেলাই আমি বন্ধ কৰা গ'ল আৰু লেমিনেক্টমি বুলি বস্তু এটা কৰা যায় তাৰমানে যোনবিলাক বনৰ যোনটো হাড্ডি থাকে তাতে হাড্ডিখিনি অলপমান গুচাই দিলে মানে স্পাইনেল কৰ্ডৰ কেনেলটো অলপমান ডাঙৰ হৈ যায় তেতিয়া সুবিধা হয় আৰু পেচেণ্টৰ মানে যোনবিলাক ইঞ্জুৰি থাকে ৰিপেয়াৰ হ'বলৈ সুবিধা হয় সেইখিনি কৰা গ'ল আৰু ইমাৰ্জেঞ্চি হিচাপে দি পেলাই ড্ৰেইন দি পেলাই তেওঁক আকৌ অলপ দেৰি আইচিউত ৰাখি ৰাতিলৈকে আমি আকৌ যোনটো আমাৰ জেনেৰেল আইচিউ এইফালে আছিলে তালৈ পঠাই দিয়া গ'ল বৰ্তমান তেওঁ GICতে আছে অস্ত্ৰোপচাৰ হ'ল অস্ত্ৰোপচাৰৰ পিছত এতিয়ালৈকে যোনখিনি ধৰক একো বেয়া বস্তু হোৱা নাই আৰু অস্ত্ৰোপচাৰৰ পিছত ধুনীয়াকৈ ষ্টেবল হৈ আছে বাকী যোনখিনি তেওঁৰ পিছলৈকে হ'ব লগা আছে সেইখিনিত অলপ টাইম লাগিব কাৰণ ফিজিঅ'থেৰাপিও লাগিব ইয়াতে বা অলপমান লং ডিউৰেশ্যন ষ্টে লাগিব তো সেইখিনিয়ে ক্ৰমমতে যোনখিনি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড মতে হ'ব লাগে সেইখিনি আমি কৰি থাকিম মানে এতিয়া আমি বিপদমুক্ত বুলি ক'ব পৰা যায় মৃদুমুদ্ৰাত একচুৱেলি তেওঁ ষ্টেবল হৈ আছে কিন্তু আউট অফ ডেঞ্জাৰ বুলি এতিয়াও ক'ব নোৱাৰি তেওঁ অলপ টাইম লাগিব সেইখিনি ক'বলৈ ধৰক আৰু জাষ্ট অপাৰেশ্যন যোৱাকালি ৰাতি হৈছে আমাক হাতত এটলিষ্ট 3-4 দিন টাইম লাগিব আৰু ক'বলৈ সেইবিলাক তথাপিও যি হয় এইখিনি আৰু আমি কিছুমান বস্তু নহ'লেও আমি ফিজিঅ'থেৰাপি থ্ৰু দি কৰিব পাৰিম আৰু মুখ্যমন্ত্ৰী